কোৱাড্ৰিলেটাৰেলত কি হয় কোৱাড্ৰিলেটাৰেলত চাৰিটা সাইড থাকে এটা দুটা তিনটা চাৰিটা এনেকৈ চাৰিটা সাইড থাকিব চাৰিটা সাইড যদি থাকে আৰু সেই সাইড কেইটা এটা যদি পলিগন ফৰ্ম কৰে সাপোজ এনেকৈ আছে তেতিয়া নহব এনেকৈ যদি আছে তেতিয়া নহব ক্লোজড হ'ব লাগিব এইটো যেতিয়া ক্লোজ হ'ব তেতিয়া আমি তাক কি বুলি ক'ম কোৱাড্ৰিলেটাৰেল বুলি ক'ম ঠিক আছে এইটো এটা কোৱাড্ৰিলেটাৰেল হয় কাৰণ এটা দুটা তিনটা চাৰিটা ইয়াতো চাৰিটা সাইড আছে ইয়াত কি কৈছে চাবা look at the four polygons shown above each of these polygons are made up of four line segments these polygons thus formed by four line segments are called quadrilateral গতিকে চাৰিটা লাইন সেগমেন্ট সাইড হিচাপে যদি থাকে এটা পলিগনৰ তেতিয়া আমি তাক কি বুলি কওঁ quadrilateral বুলি কওঁ all the four line segments are four sides of the quadrilateral মানে four line segment যেটো পলিগন ফৰ্ম কৰিব এই লাইন সেগমেন্টবোৰক আমি কি বুলি কম এই লাইন সেগমেন্টবোৰক আমি কম sides of the quadrilateral sides ঠিক আছে the four sides of the quadrilateral ABCD are AB এটোটো হয় A আৰু B পইণ্ট আমি কানেক্ট কৰিছো এটো কাৰণে AB পাইছো AB সাইড তাৰ পাছতে BC সাইড ইয়াত পাইছো তাৰ পাছতে CD সাইড ইয়াত পাইছো আকৌ DA সাইড ইয়াত পাইছো হয় four vertices of the quadrilateral ABCD are হেতুটো গম পায় যোনকেটা দুডাল adjacent side যেতিয়া যোনটো পইণ্টত ইন্টাৰসেক্ট কৰিব কটাকটি কৰিব সেই পইণ্টটোকে আমি কি বুলি কওঁ ভাৰ্টেক্স বুলি ক'ব পাৰো সো ইয়াত চাৰিটা ভাৰ্টেক্স আছে এটা হৈছে A এটা হৈছে B এটা হৈছে C এটা হৈছে D কিন্তু প্লুৰেলত আমি কি বুলি কওঁ ভাৰ্টিসেছ বুলি কওঁ four vertices are there and these vertices are A B C and the fourth one is D ঠিক আছে okay এতিয়া চাবা at a common vertex of the two sides an angle is formed by these two sides these angles are called the angles of the quadrilateral গতিকে quadrilateral এটা চাবা তোমালোকৰ কি হয় মই এটা quadrilateral ৰাখি দিছো এটা quadrilateral মই ইয়াতে ৰাখিছো চাবা এটো এটা quadrilateral ধৰি লোৱা ABCD একে আমি আগতে কৈছিলো ৰে কথা দুডাল ৰে যেতিয়া থাকে ইহতি এটা পইণ্টৰ পৰা যেতিয়া ষ্টাৰ্ট হয় তেতিয়া ইয়াতে কি হয় এংগল ফৰ্ম হয় ইয়াতো চাবা এ পইণ্টৰ পৰা কি হৈছে এডাল লাইন সেগমেন্ট আছে এ পইণ্টৰ পৰা AB এডাল লাইন সেগমেন্ট আছে না AD লাইন সেগমেন্ট আৰু AB লাইন সেগমেন্টৰ মাজত এটা এংগল ফৰ্ম হৈছে ন এটো এটা এংগল হয় সেই এংগলটোৰ নাম কি দিম এতিয়া চাবা এংগল A টো মাজত থাকিব হেতু মনত ৰাখিবা এ পইণ্টত যেহেতু হৈছে A টো মাজত থাকিব তাৰ আগত তুমি D দিব পাৰা আৰু এফালে কি দিব লাগিব তেতিয়া B দিব লাগিব যদি তুমি এংগল BAD বুলিও দিয়া তেতিয়াও কিন্তু ভুল নহয় তুমি কোনোবা এটা দিলে হল হয়তো এটো দিব পাৰা নহলে এটো দিব পাৰা গতিকে ইয়াৰে মই কোনোবা এটা ধৰি লৈছো ধৰি ললো BAD এংগলটো BAD এংগল এটা পালো এফালে আকৌ কি পালো এংগল ABC আকৌ ইয়াৰ এটা এংগল পালো এই এংগলটো হৈছে BCD এংগল BCD আৰু লাস্ট হৈছে CDA এংগল CDA সো এই কেটা কি বুলি ক'ব angles of the quadrilateral or চাৰিটা এংগল থাকে angles of the কি ক'ব quadrilateral ঠিক আছে in quadrilateral ABCD the vertex C is the opposite of the vertex A and D is the opposite of the vertex AB line segments AC and BD are the diagonals of the quadrilateral এটা যদি quadrilateral থাকে এনেকুৱা A B C D quadrilateral opposite vertex কেটা জয়েন কৰা যিডাল লাইন সেগমেন্ট যেনেকৈ A আৰু C opposite vertex হয় হিহঁতক জয়েন কৰিছো AC লাইন সেগমেন্টে হেতু কাৰণে AC লাইন সেগমেন্টডাল কি হ'ব diagonal of the quadrilateral diagonal AC is the diagonal now B is opposite to D therefore the line segment joining B and D which is known as BD is called the diagonal so এডালো কি হ'ব diagonal হ'ব গতিকে quadrilateralৰ ক্ষেত্ৰত আমি diagonal টোটাল কেডাল পাও দুডাল পাও টু diagonals মই কি পাও লিখি দিছো টু diagonal পাও তাৰ পাছতে four sides হয়নে four sides পাও four vertices পাও আৰু কি পাও four angles এইখিনি পাও হয়নে এতিয়া তাৰ পাছত যাম আমি interior and exterior of a quadrilateral এটাৰ interior আৰু exterior কি হয় quadrilateralৰ ভিতৰত থকা পাৰ্টটো আমি কি বুলি ক'ব পাৰো interior part আৰু quadrilateralৰ বাহিৰত যিখিনি পাৰ্ট থাকিব সেইখিনি হ'ব exterior part এতিয়া মই যদি ইয়াত এটা পইণ্ট ধৰো সেই পইণ্টটো Z বুলি যদি ধৰো সেই পইণ্টটো exteriorত আছে
বাহিৰত আছে আৰু এটা পইণ্ট যদি মই ইয়াত ধৰো পি পইণ্টটো দিয়াই আছে মই বেলেগ এটা ধৰিছোঁ এম ধৰিছোঁ এম পইণ্ট এইখিনিত ধৰিছোঁ সেইটো কোৱাড্ৰিলেটাৰেলটোৰ ভিতৰত আছে সেইটো কাৰণে সেই পইণ্টটো কি হ'ব ইণ্টেৰিয়ৰ পইণ্ট ইয়াতে কৈছে দ্য পাৰ্ট অফ দ্য প্লেন সাৰাউণ্ডেড বাই 4 সাইডছ অফ এ কোৱাড্ৰিলেটাৰেল ইজ কল্ড দ্য ইণ্টেৰিয়ৰ মানে চাৰিটা সাইডৰ মাজত থকা এই চাৰিটা সাইডৰ মাজত থকা যিখিনি পাৰ্ট এইখিনি পাৰ্ট যে সেই পাৰ্টখিনিক আমি কি বুলি কওঁ ইণ্টেৰিয়ৰ আৰু তাৰ এক্সটাৰ্নেল বাহিৰত থকা পাৰ্টখিনি কি হ'ব এক্সটেৰিয়ৰ হিয়াৰ ইন দ্য ডায়াগ্ৰাম PQRS the region shown by drawing some line segments is the interior part কৈছে লাইন সেগমেন্ট দি তোমাৰ হেৰি কৰি থৈছে চোৱা এইখিনি লাইন সেগমেন্ট দি থৈছে সো এই পাৰ্টটো কি হ'ব হেতু হ'ব ইণ্টেৰিয়ৰ quadrille and the external part where there is no line drawn is called the exterior so ইয়াতে interior আৰু exterior কি আছে তোমাৰ ডেফিনিশন আছে তুমি ডেফিনিশন খিনি লিখি লবা ভালকৈ প্ৰত্যেকটো প্যাৰাগ্ৰাফতে ডেফিনিশন পাবা সেই ডেফিনিশন খিনি লিখি ৰাখিবা তেতিয়া ইজি হ'ব তোমাৰ কাৰণে of quadrilateral and the interior part together is called region quadrilateral আৰু তাৰ interior part টো আমি কি বুলি কওঁ region বুলি কওঁ the point A is in the interior of the quadrilateral and B is exterior point so region হৈছে quadrilateralৰ যিকেইটা সাইড আছে সেই সাইড কেইটাক আমি ইনক্লুড কৰি পেলাই তাৰ ভিতৰত যোনখিনি এৰিয়া আছে সেই গোটেইখিনিক আমি একেলগে ক'ব পাৰো region of the quadrilateral region this is the region ঠিক আছে the next page লৈ যাম আমি 70 next 71 page ইয়াত সাৰ্কেলৰ কথা কৈছে সাৰ্কেল কি ৰাউণ্ড ফিগাৰ হয় হয়নে এনেকুৱা ধৰণৰ ফিগাৰবোৰ আমি কি বুলি কওঁ সাৰ্কেল বুলি কওঁ in our environment we find many things that are round the wheels of a bicycle a round dish a bangle a coin etc these round shapes are circles so etu দেখা পাইছো আমি সাইকেলৰ কি হয় সাইকেলৰ এটা চকা বুলি ক'ব পাৰো ring তাৰ পাছতে এটো হৈছে কি dish তাৰ পাছতে এডাল হৈছে খাৰু bangle আৰু এটো হৈছে পইচা এবোৰ কি হয় ৰাউণ্ড ফিগাৰ হয় না এবোৰ আমি কি বুলি ক'ব পাৰো সাৰ্কুলাৰ বুলি ক'ব পাৰো বা সাৰ্কেল বুলি ক'ব পাৰো take a pencil and a compass from the geometry box place the pointed end of the compass on a page of a note tightly on the paper you will find that a round shape is formed on the paper মানে তোমাৰ এনেকুৱা হ'ব কম্পাস ডাল এনেকুৱা থাকে হয় না এনেকুৱা থাকে ইয়াতে তোমাৰ জেন্টাল মেটালিক নিব হেতু থাকে কম্পাস ডালৰ আৰু এইফালে তুমি কি কৰিব পাৰা এইফালে তুমি পেন্সিল লগাব পাৰা এইফালে তুমি পেন্সিল লগাব পাৰা এডাল পেন্সিল ঠিক আছে পেন্সিল লগাই পেলাই তুমি এ পইণ্টত সেন্টাৰ কৰি পেলাই যেটা পেন্সিলডাল ঘূৰাবা এনেকে এটা ঘূৰালে কি পাবা তুমি এটা সাৰ্কেল পাবা সো কি যেটো ফিগাৰ পালো আমি ক্লোজ ফিগাৰ সেই ফিগাৰটোকে আমি কি বুলি ক'ব পাৰো সাৰ্কেল বুলি ক'ব পাৰো কিন্তু এটো কি নহয় এটো তোমাৰ পলিগন নহয় পলিগন হ'বলৈ হলে সাইডবোৰ কি হ'ব লাগিব স্ট্ৰেইট হ'ব লাগিব কিন্তু ইয়াতো স্ট্ৰেইট নহয় এটো কাৰণে এটোক আমি পলিগন বুলি ক'ব নোৱাৰো হেতু ফাৰ্স্ট কথা এতিয়া চোৱা নেক্সট move the pencil from compass you will find that a round shape is formed on the paper by the compass this round shape is the simple closed curve eto simple closed curve hoy karon intersect kori par hoi joa nai eto point ot just lagise eto point ore roi goise so eto ki hobo eto simple curve hoy simple aru logote closed hoy eto dekha paise simple hoy logote closed hoy simple closed curves okay this curve is called circle hey curve to kami ki boli ko circle boli ko the point marked by the sharp pointed end of the compass is the center of the circle eto monot rakhiba ami circle to tetia pam jetia compassor nib to ei majot rakhim majot eta ami point pam no exactly majot hey point to kami ki boli kom hey point to kami kom center this is the center of the circle okay next move to the part there are infinite number of points on the simple curve by which the circle is formed the distance from the center to every point of the curve is always same that is every point on the circle is always equidistant from the center okay এতিয়া কথা এটা চাবা এই সার্কেলটোকে যদি ধৰা এই সার্কেলটোকে আমি যদি কনসিডার কৰো তেতিয়া এই সার্কেলটোত ইনফাইনাইট পয়েন্টস আছে কেনেকৈ আছে চোৱা এই সার্কেলটো এই যেডাল কার্ভ ফর্ম হৈছে সেই কার্ভডালত ইনফাইনাইট পয়েন্ট আছে সেই ইনফাইনাইট পয়েন্টবোৰ আমি যেতিয়া জয়েন কৰিছো তেতিয়াহে কি পাইছো আমি তেতিয়াহে পাইছো আমি এই কার্ভডাল নহলে কার্ভ নাপালো হেতেন ইনফাইনাইট পয়েন্ট থাকিব লাগিব এডাল লাইন পাবলৈ হলো তাৰ ইনফাইনাইট পয়েন্ট থাকিব লাগিব হয় না
সো কাৰ্ভ পাবলৈ ইনফাইনাইট পইণ্ট থাকিব লাগিব এতিয়া সেই পইণ্টখিনিতো আছে এই পইণ্টখিনি থকাৰ কাৰণেহে আমি কি পাইছোঁ কাৰ্ভডাল পাইছোঁ কিন্তু মাজত আৰু এটা পইণ্ট আছে এই পইণ্টটো ইকুইডিষ্টেণ্ট হয় ইকুইডিষ্টেণ্টটো হোৱাত এভৰি পইণ্ট এই কাৰ্ভডালত থকা এটা পইণ্ট আৰু এই মাজৰ পইণ্টটো ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ ইয়াত থকা এটা পইণ্ট আৰু মাজত থকা যিটো চেণ্টাৰ তাৰ মাজৰ ডিষ্টেঞ্চ বা ইয়াত থকা এটা পইণ্ট আৰু মাজৰ যিটো চেণ্টাৰ ইহঁতৰ মাজৰ ডিষ্টেঞ্চ সেইটো ডিষ্টেঞ্চটো কি হয় সদায় ইকুৱেল হয় ইকুইডিষ্টেণ্ট হয় So we understand that the simple closed shape formed by collection of points and equidistant from a fixed point on a plane is called the center of the circle. মানে যোনটো পইণ্টৰ পৰা এই পইণ্টটো ন এই চেণ্টাৰত থকা পইণ্টটো এই পইণ্টটোৰ পৰা কাৰ্ভত থকা প্ৰত্যেকটো পইণ্ট কি হয় ইকুইডিষ্টেণ্ট হয় সেইটো কাৰণে এই মাজৰ পইণ্টটোক আমি কি বুলি কওঁ চেণ্টাৰ সেইটো চেণ্টাৰৰ ডেফিনিশ্যন হয় তো তুমি চেণ্টাৰৰ ডেফিনিশ্যনটো এই পেৰাগ্ৰাফটোত পাবা এই পেৰাগ্ৰাফটো তুমি চেণ্টাৰৰ ডেফিনিশ্যন পাবা সেই ডেফিনিশ্যনটো তুমি লিখিলেই হ'ল the simple closed shape formed by collection of points which are equidistant from a fixed point on the place is called the center of the circle. It was a definition. In figure 2, the center of the circle is O. A is any point on the circle. A point is any point. Yet A point at any point. O is a center. O is the radius. O আৰু A মাজৰ distance. মানে কথাটো এনেকুৱা তুমি যেতিয়া এটা সাৰ্কেল আঁকিবা এটো এটা সাৰ্কেল আঁকিলা সাৰ্কেলৰ এটো তোমাৰ ভালকৈ জয়েন হ'ব এটো তোমাৰ সেন্টাৰ বুলি ধৰা সেন্টাৰ ঠিক আছে এতিয়া সেই সেন্টাৰটো তুমি এটো বুলি ধৰিলা ঠিক আছে তুমি সাৰ্কেলৰ যোনডাল কাৰ্ভ আছে কাৰ্ভডালত তুমি এটা পইণ্ট ধৰিলা সেই পইণ্টটো A বুলি ধৰিলা এটা সেন্টাৰ আৰু সেই পইণ্টটোৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সক আমি কি বুলি ক'ব লাগিব ৰেডিয়াস RADIUS radius of the circle a radius is a line segment that connects a line segment that connects yata as a radius or definition that connects the center to a point on the circle measure of all the radii of a circle are equal radii boli koise radius ami koisu radius na এই radius to hoise ki radius to hoise singular এডাল ৰেডিয়াসৰ কথা কৈছে কিন্তু যেতিয়া RADII কৈছে ৰেডিয়াই তেতিয়া প্লুৰেল দুডালতকৈ বেছি এটো হ'ব প্লুৰেল মানে এনেকুৱা কথাটো যেতিয়া আমি 1 কম এডালৰ কথা কম 1 ৰেডিয়াস বাট যেতিয়া আমি দুডাল বা তিনডালৰ কথা কম তেতিয়া 2 ৰেডিয়াসেস বুলি নকওঁ আমি কি কম 2 ৰেডিয়াই বুলি কম 2 ৰেডিয়াই 3 ৰেডিয়াই okay in figure 3 A and B are any two points on the circle figure 3 ki hoise figure 3 tot swa circle tot general curve he curve dalat duta point ase eta point hoise B eta point hoise A the circle tur general curve dalat thoka duta point ok jodi ami connect koru eta line segment e he line segment dalok ami eta nam diu সেই লাইন সেগমেন্টডালৰ নাম হৈছে কৰ্ড CHORD তো এটা সার্কেল আছে সার্কেলটোৰ কাৰ্ভত দুটা পইণ্ট আছে যিকোনো দুটা পইণ্ট এনি টু পইণ্টস এই পইণ্ট কিটা তুমি কানেক্ট কৰা এটো ধৰিলা P এটো ধৰিলা Q পইণ্ট কিটা তেতিয়া লাইন সেগমেন্টটো কি পাবা PQ পাবা এই PQ লাইন সেগমেন্টডালকে আমি কি বুলি কম এই PQ লাইন সেগমেন্টডালকে আমি ক'ব লাগিব কৰ্ড অফ দা সার্কেল a chord is a line segment connecting 2 points on a circle to thoka jikono duta point connect kora jida line segment hedale hoise chord we can draw infinite number of chords on a circle eta circle eta jodi tumi draw kori lua yate eta circle jikono eta circle jodi tumi draw kori lua etu eta circle thik ase circle or jikono point connect kora yat thoka point eta connect korila edal hoise chord এটো পইণ্ট জয়েন কৰি দিলা এডাল হৈছে কৰ্ড এটো পইণ্ট জয়েন কৰি দিলা এডাল হৈছে কৰ্ড সো ইনফাইনাইট নাম্বাৰ অফ কৰ্ডস তুমি আকি গৈ থাকিব পাৰা শেষ নহয় কেতিয়া ইয়াৰ পৰা ইয়ালে আকিলা সো এইবোৰ হৈছে কৰ্ড ঠিক আছে
In figure 4, PQ is a chord of the circle with center O. This chord passes through O. PQ is the diameter of the circle. এতিয়া সোয়া কথাটো chordটো বুজি পালো যিকোনো দুটা পয়েন্ট কানেক্ট কৰা যেটা লাইন সেগমেন্ট হেডালে হৈছে chord এতিয়া এই সার্কেলটোত ভালকৈ মন কৰিবা তুমি চাবা এই সার্কেলটোৰ সেন্টাৰ হৈছে O ঠিক আছে ইয়াত আমি এবোৰ chord ড্ৰ কৰিব পাৰো কিন্তু যেতিয়া আমি এই পয়েন্টৰ পৰা এক্স্যাক্টলি অপোজিট ডাইৰেকশনত থকা পয়েন্টটোত কানেক্ট কৰিম তেতিয়া হেতু সেন্টাৰটোৰ মাজেদি যাব ওৰ মাজেদি যাব আৰু ওৰ মাজেদি যিডাল কৰ্ড যাব সেন্টাৰৰ মাজেদি যিডাল কৰ্ড যায় সেই কৰ্ডডালৰ বেলেগ এটা নাম আছে সেই নামটো হৈছে কি ডায়ামিটাৰ দিস ইজ দা ডায়ামিটাৰ ডায়ামিটাৰ অকল সেইডালে থাকিব বুলি কথা নহয় তুমি সাপোজ এটো সাৰ্কেল আকিলা এটো সেন্টাৰ হয় তুমি এই পয়েন্টটো আৰু ইয়াৰ এক্স্যাক্টলি অপোজিট পয়েন্ট কানেক্ট কৰিলা সেন্টাৰৰ মাজেদি গল হেডাল কৰ্ডো হয় লগতে ডায়ামিটাৰ হ'ব এই পয়েন্টটো ইয়াৰ এক্স্যাক্টলি অপোজিট পয়েন্ট কানেক্ট কৰি দিলা সেন্টাৰৰ মাজেদি গল এটালো কি হ'ব ডায়ামিটাৰ এই পয়েন্টটো কানেক্ট কৰি দিলা এডাল ডায়ামিটাৰ এই পয়েন্টটো কানেক্ট কৰি দিলা সেন্টাৰৰ মাজেদি গল ডায়ামিটাৰ গতিকে জিডাল কৰ্ড সেন্টাৰৰ মাজেদি যাব সেই কৰ্ডডালক আমি কি বুলি ক'ব লাগিব ডায়ামিটাৰ বুলি ক'ব লাগিব In figure 5, A and B are any two points on the circle with center O. A portion in between A and B is called the arc of the circle. We write the arc AB as AB. Uparat arc dise. In figure 5 to so. Figure 5 what A point etu, B point etu, A aru B point connect hua edal ki ase? Edal ki ase edal? Edal ki hoy? এডাল হৈছে এডাল কার্ভ আৰু সেই কার্ভডালকে আমি কি বুলি কওঁ এই কার্ভডালকে আমি কি বুলি কৈছো আর্ক বুলি কৈছো আর্ক এ আৰ সি সৰি এ আৰ সি এক সেকেন্ড এটো এ আৰ সি সো এ আৰু বি পয়েন্ট ন ইয়াত ধৰি লোৱা এটোৰ পি এটো কিউ পয়েন্ট পি আৰু কিউ পয়েন্টৰ মাজত এই পাৰ্টটো যে কার্ভ পাৰ্টটো আছে সেই পাৰ্টটোক আমি কি বুলি কওঁ PQ arc বুলি কওঁ আৰু আৰ্কৰ কাৰণে আমি সাইনটো দিও এনেকুৱা কার্ভ টাইপ PQ লিখিলো ওপৰত কার্ভ টাইপ যেতিয়া সাইনটো দিম এটা কি বুজাব হেতুৱে PQ arc বুজাব যেতিয়া AB পয়েন্ট থাকিব তেতিয়া AB arc সিম্পল in figure 6 এটা figure 6 আছে figure 6 figure 6 ত কি কৈছে সোৱা figure 6 ত A point আছে B point আছে A আৰু B এই পয়েন্ট কেইটা কি কৰিলে দুটা পাৰ্টত সেপাৰেট কৰিলে মই পাৰ্ট কেইটাৰ কালাৰটো বেলেগ দি দিছো এটা ৰেড কালাৰটো হৈছে এটো সোৱা ইয়াৰ পৰা ইয়ালৈকে এনেকৈ গৈছে ইয়াৰ পৰা ইয়ালৈকে এনেকৈ গৈছে B পয়েন্টলৈকে ঠিক আছে গতিকে ৰেড কালাৰৰ এটা পাৰ্ট পালো আৰু ইটো ধৰি লোৱা ইয়েলো কালাৰৰ এটা পাৰ্ট A আৰু B ৰ মাজত A আৰু B ৰ মাজত yellow কালাৰটো ভালকে নোলাব মই বেলেগ এটা কালাৰ দিছো ব্লু কালাৰ দিছো blue color so this is the blue colored part so A আৰু B এটাৰ মাজত কি হৈছে এটা এটো পাৰ্ট পালা আৰু এটা কি পাৰ্ট পাইছা আৰু এটা পাইছা এনেকুৱা ডাঙৰ পাৰ্ট এটো হয় না এটা দুটা পাৰ্ট পালো এটা আমি কোনটো কি আৰ্ক বুলি কম কোনটো কি আৰ্ক বুলি কম এটো আৰ্কে হয় AB টু আৰ্ক আকৌ এনেকে চালেওটো এই ফালৰ পৰা যদি চাও এটোটো আৰ্কৰ নিচিনাই লাগিছে আমাৰ গতিকে কোনটো আৰ্ক হয় বা কোনটো নহয় বা কোনটো হয় যদি দুইটাই হয় তেতিয়া হলে কি হয় যোনটো সৰু হয় এটো আমি সৰু পাইছো ন সৰুটোক কি বুলি কৈছে চাবা সৰুটোক কৈছে মাইনৰ the smaller arc is called minor arc এটা smaller arc দেখুৱাবলৈও আমি AB এনেকে দেখুৱাই দিম আকৌ ডাঙৰ যোনটো থাকিব সেটোক দেখুৱাবলৈ এনেকে দেখুৱাই দিম তেতিয়াটো চোৱা এটা আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰিম হাতৰ মাজত একো ডিফাৰেন্স নাই হেতু কাৰণে আমি কৰিম স্মলাৰ পাৰ্টটো আৰু বেলেগ এটা পইণ্ট দিলম সেই পইণ্টটো C দিলো ইয়াত এটা পইণ্ট C আছে আকৌ বিগাৰ পাৰ্টটোত মই এটা পইণ্ট দিছো সেই পইণ্টটো D দিলো ঠিক আছে এতিয়া স্মলাৰ আৰ্কটোৰ কাৰণে অকল আমি AB ইউজ নকৰো আমি কি ইউজ কৰিব লাগিব আমি
মাজত থকা পইণ্টটো ইউজ কৰিম তেতিয়া স্পেচিফিক হ'ব এ চি বি দিছ ইজ দ্য এ চি বি আৰ্ক আৰু তলত যোনটো থাকিব তলত এ ডি আকৌ বি গতিকে এইটো হৈছে এ ডি বি আৰ্ক এতিয়া যোনটো সৰুটোক কম আমি মাইনৰ আৰ্ক আৰু ডাঙৰটোক কম আমি মেজৰ আৰ্ক যোনটো ডাঙৰ সেইটো হৈছে মেজৰ আৰু যোনটো সৰু সেইটো হৈছে কি মাইনৰ the portion of the plan AB is the diameter of the circle with center O 2 and points of the diameter divides the circle into two equal areas each arc thus formed is called the semicircle of the circle each arc thus formed is called the semicircle of the circle মানে এনেকুৱা কথাটো এটা সার্কেল আঁকিলা এটো সার্কেল ইয়াত এটা পয়েন্ট আছে এটো সেন্টার এটো এটা পয়েন্ট এটা এই পয়েন্ট কিটা যদি কানেক্ট কৰো এই পয়েন্টটো যদি মই এ বুলি ধৰো এই পয়েন্টটো যদি বি বুলি ধৰো তেতিয়া আমি দুটা আৰ্ক আকৌ পাইছো ইয়াত যেতিয়া আমি দুটা আৰ্ক আকৌ পাইছো এটা ওপৰত পাইছো আকৌ এটা তলত পাইছো কিন্তু তোমালোকে যদি ভালকৈ চোৱা সেই আৰ্ক কেইটা ইকুৱেল হয় ওপৰত থকা আৰ্কটো বা তলত থকা আৰ্কটো সেই দুইটা আৰ্কেই ইকুৱেল সেইটো কাৰণে সেই আৰ্ক কেইটা কি বুলি কোৱা হৈছে সেমি সার্কেল অফ দ্য সার্কেল এই পাৰ্টটো সেমি সার্কেল না ওপৰৰ পাৰ্টটো সেমি সার্কেল আৰু তলৰ পাৰ্টটো সেমি সার্কেল যেহেতু ওপৰৰ আৰ্কটো আৰু তলৰ আৰ্কটো কি হয় সমান হয় নেক্সট আহিলে draw a circle the portion of the plane encircled by the circle is called the interior of the circle এটা সার্কেল আছে তাৰ মাজৰ যিখিনি এৰিয়া সেই এৰিয়াখিনিক আমি কি বুলি কৈছো সেই এৰিয়াখিনি হৈছে ইন্টেৰিয়ৰ আৰু তাৰ বাহিৰত থকা পোৰশনখিনি কি বুলি কম আমি এক্সটেৰিয়ৰ বুলি কম সিম্পল এজ দ্যাট the circle with its interior is called a circular region circle to মানে circle tour যিডাল কার্ভ আছে সেই কার্ভডাল আৰু সেই কার্ভডালৰ ভিতৰৰ যোনখিনি এৰিয়া সেই গুটেইখিনিক আমি যেতিয়া ইনক্লুড কৰিম এটা সেই পাৰ্টটোক আমি কি বুলি কম ৰিজন that is the region of the circle next one in figure 9 AB is an arc of the circle with center O AB এটা আর্ক হয় AB বুলি কলে আমি ACB কলে ভালো হ'ব ইয়াত C পয়েন্ট আছে ACB OA and OB are two radii OA radius হয় না center আৰু circle টোৰ যিকোনো পয়েন্ট কানেক্ট কৰিছে OB ও radius হয় a region in the interior of a circle enclosed by an arc on one side and a pair of radii on the other two sides is called a sector এই ৰিজনটো যেটো পালো এডাল ৰেডিয়াই OA ৰেডিয়াই OB ৰেডিয়াই আৰু R তাৰ মাজত যেটো পালো যেটো এৰিয়া পালো যেটো ঠাই পালো যেটো ৰিজন পালো সেই ৰিজনটোক এটা নাম দিছে হেতু হৈছে কি সেক্টৰ this is the sector produced by the minor arc is called minor sector and the sector produced by the major arc is called major sector minor major arc তোমাৰ তুমি বুজি পাইছিলা ভালকৈ মাইনৰ মেজৰ চাই লোৱা ভালকৈ মই এটা দেখাই দিছো ইয়াতে এটো এটা সার্কেল ঠিক আছে এটো এটা সার্কেল হয় ইয়াত এটা A পয়েন্ট আছে এটা B পয়েন্ট আছে এটো সেন্টাৰ O যে চাবা তুমি কথাটো মই ইয়াতে এটা পয়েন্ট দি দিছো C এতিয়া ACB এটা আৰ্ক হয় ন ACB আৰ্ক এডাল হৈছে কি মাইনৰ আৰ্ক এডাল হৈছে মাইনৰ আৰ্ক আকৌ ADB এডাল হৈছে কি মেজৰ আৰ্ক মেজৰ আৰ্ক কম আমি ADB আৰ্কডালক আমি মেজৰ আৰ্ক বুলি কম হল মাইনৰ আৰ্ক পালো মেজৰ আৰ্ক পালো এতিয়া চাবা সেন্টাৰ আৰু A পইণ্টটো জয়েন কৰি দিও এডাল কি হয় এডাল হৈছে ৰেডিয়াস আকৌ সেন্টাৰ আৰু B পইণ্টটো আমি কানেক্ট কৰি দিলো এডাল হৈছে কি ৰেডিয়াস হয় এতিয়া ACB আৰ্কডাল আৰু ৰেডিয়াস কেডালৰ মাজত যেটো ৰিজন পালো ব্ল্যাক কালাৰৰ ৰিজন যেটো পালো সেই ৰিজনটো হ'ব মাইনৰ সেক্টৰ কাৰণ এটো সৰু হয় মাইনৰ আৰ্কডালে ফৰ্ম কৰিছে আৰু এটা ৰিজন আমি ইয়াতে পাম আৰু এটা ৰিজন পাম এটো ৰেড কালাৰ দিছো মই এই ৰিজনটো চোৱা ADB আৰ্ক AO ৰেডিয়াস আৰু BO ৰেডিয়াস ইহঁতৰ মাজত যেটো এৰিয়া পাইছো
সেই এৰিয়াটো কি হ'ব সেইটো হ'ব মেজৰ সেক্টৰ that is the মেজৰ সেক্টৰ ওকে আমাৰ কনসেপ্টখিনি কমপ্লিট হৈছে এতিয়া নেক্সট আমি কি কৰিম নেক্সট আমি কৰিব লাগিব এখানে তুমি চালে নিজে বুজি পাবা এক্সারসাইজটো আমি চাও এতিয়া এক্সারসাইজ কি হ'ব নেম অল দ্য এংগলস অফ দ্য ফিগাৰ এই ফিগাৰটোত কি কি এংগল আছে চোৱা এ পি কিউ পি পইণ্টবোৰ দেখা পাইছা পি এ কিউ এটা এংগল হয় এংগল পি এ কিউ তাৰ পাছতে এটা এংগল কি হয় কিউ এ আৰ এংগল কিউ এ আৰ হৈ গ'ল আৰু এটা পাবা তুমি আৰু কি পাবা চোৱা ভালকৈ চোৱা আৰু কি পাবা পি এ আকৌ ইফালে আৰ এটো হৈছে এংগল সো এংগল পি এ আৰ সো এনেকৈ কি পাবা তুমি এংগলবোৰ পাবা কেইটা এংগল পাবা নিজে চাব লাগিব চাই পেলাই কৰিব লাগিব ফাৰ্স্ট কোৱেশ্চন হৈ গ'ল সেকেন্ড কোৱেশ্চন সো ফ্ৰম দ্য ফিগাৰ নেম দ্য এংগলস 1 2 3 4 5 and 6 ইয়াত পইণ্টবোৰ দিয়া আছে নাম দিব লাগিব এতিয়া এংগল 3 টো যে আছে এংগল 3 টো ফৰ্ম কৰোতে কমন পইণ্টটো কি এ হয় ন সো আমি এংগলটো যেতিয়া লিখিম তেতিয়া মাজত এ দিব লাগিব এফালে বি পইণ্টটো আছে এফালে ডি পইণ্টটো আছে সো ইয়াত কি হ'ব বি এ ডি তাৰ পাছত চোৱা তাৰ পাছত এংগল 5 টো চাবলৈ হলে বি পইণ্টটো কমন পইণ্ট সো এংগল দিয়াৰ পাছত আমি বি টো মাজত দিব লাগিব হয় আৰু বিৰ লগত কানেক্টেড তুমি লাইন সেগমেন্ট কেডাল চাবা এডাল ডি লাগিছেগে এডাল কোড লাগিছে এডাল লাগিছে ই গতিকে আমি এডাল কি ক'ব পাৰো মাজতটো বি থাকিলে তুমি এখিনিত ডি দি দিলা এখিনিত ই দি দিলা ডিবি হৈ গ'ল সো তেনেকে প্ৰত্যেকটো এংগল উলিয়াব লাগিব তুমি নিশ্চয় পাৰিবা এংগল 1 ইকুৱেল টু বি ডি দিয়া আছে এংগল 1 যদি চোৱা এটো ডি পইণ্ট ন ডি পইণ্টত ফৰ্ম হৈছে এংগল 1 টো এনেকুৱা আছে এটো বি আছে এফালে ই আছে এখিনিত 1 বুলি দিয়া আছে এই পইণ্টটো ডি বুলি দিয়া আছে ডি টো হৈছে কমন পইণ্ট সো এংগলটো লিখোতে মাজত ডি দিবই লাগিব আৰু সেই কমন পইণ্টটোৰ লগত লাগি থকা যিকেইডাল লাইন সেগমেন্ট চোৱা প্ৰথমডাল লাইন সেগমেন্ট বি ডি সো ইয়াত বি দি দিলা আৰু এফালে কি লাগি আছে এফালে ই ডি গতিকে ই পইণ্টটো লাগি আছে গতিকে ই দি দিলা গতিকে বি ডি ইকুৱেল টু কি হয় এংগল 1 হৈ গ'ল এনেকৈ কৰিলেই হ'ল গোটেইকেইটা এংগল তুমি নিশ্চয় কৰিব পাৰিবা তাৰ পাছত চোৱা লাষ্ট question number 3 from the figure on the left hand side of যেটো ফিগাৰ আছে name two sides of angle BOC angle BOC ৰ সাইড কেটা কি angle BOC ৰ সাইড কেটা কি হ'ব এডাল হ'ব BO এটো B আছে এটো C আছে সো BO এটা সাইড হয় ন এটা এংগল ফৰ্ম কৰোতে দুটা সাইড থাকে এটা হৈছে BO বুলি নকবা OB বুলি কবা এফালে ৰেটো দিয়া আছে OB দিবা আৰু এফালে কি দিবা OC দিবা ওৰ পৰা স্টাৰ্ট কৰিবা OC হৈ গ'ল তাৰ পাছতে এংগল নেম দা ইন্টেৰিয়ৰ পইণ্ট অফ এংগল AOB ৰ মাজত থকা AOB ৰ মাজত থকা ইন্টেৰিয়ৰ পইণ্ট কি D তাৰ মাজত আছে ন এখিনি জায়গাত আছে D পইণ্টটো সো সেকেন্ড পাৰ্টৰ এনসাৰটো কি হ'ব D হ'ব আৰু থাৰ্ড পাৰ্ট নেম দা এক্সটেৰিয়ৰ পইণ্টছ অফ BOC ৰ এক্সটেৰিয়ৰ পইণ্ট কি আছে BOC ৰ মাজত থাকিব নোৱাৰে মুঠতে এইখিনি থকাবোৰ নহব এক্সটেৰিয়ৰ বুলি ক'লে F পইণ্টটো আছে D পইণ্টটো আছে A পইণ্টটো আছে সো F D A হেবোৰ হৈছে এংগল BOC ৰ কাৰণে এইকেইটা কি হয় এইকেইটা পইণ্ট হৈছে exterior point these are the exterior points